ছাত্ৰছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ অসমীয়াৰ লেছন 14ৰ সৰু ছোৱালী আৰু পক্ষী নামৰ কবিতাটোৰ সকলো প্ৰশ্ন উত্তৰ আৰু লগতে কবিতাটো কেনেকৈ আবৃত্তি কৰিব লাগে গোটেইখিনি মই আলোচনা কৰিম। তো প্ৰথমে আমি কবিতাটো আবৃত্তি কৰোঁ। সৰু ছোৱালী আৰু পক্ষী। আ পক্ষী আ, ফুল দিম কোচ ভৰি, খুৱাম উদৰ পুৰি, সাজি দিম সোণোৱালী বা, আ পক্ষী উৰি উৰি আ। আ পক্ষী আ, পকা পকা ফল দিম তোৰ সতে উমলিম, পাবি ৰং আ পক্ষী আ, সাজি দিম সোণেৰে বা। আ পক্ষী আ, তোমাক মই ভাল পাওঁ দেখিলেই চাই ৰওঁ, পাখি মেলি উৰা মাৰি আ পক্ষী চাউতকাৰে আ। আ পক্ষী আ, আকাশত উৰি উৰি অকলে অকলে ফুৰি, গছে বনে থাকি কিনো গা, আ পক্ষী একে চিপে আ। আ পক্ষী আ, গীত গাবি সুললিত, শুনি হম হৰ্ষিত, ওচৰতে আছে উঠি বা, আ পক্ষী ততালিকে আ। তো ইয়াৰ কবি হৈছে ভৈৰৱ চন্দ্ৰ খাটনিয়াৰ। তো এতিয়া আমি পাৰফেক্ট ক্ৰিয়াকলাপৰ প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিম। তো প্ৰথমে কি কৈছে, পদ্যটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া। তো এতিয়া যেনেকৈ পঢ়াই দিলোঁ তোমালোকে এনেদৰে পঢ়িবা। তাৰপিছত পদ্যটো আবৃত্তি কৰা। তো তোমালোকে যেনেকৈ মই আবৃত্তি কৰিলোঁ এনেদৰে তোমালোকে আবৃত্তি কৰিবা। এতিয়া উত্তৰ লিখা। সৰু ছোৱালীয়ে পক্ষীক কি কি দিব বুলি কৈছে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, সৰু ছোৱালীজনীয়ে পক্ষীক কোচ ভৰাই ফুল দিব বুলি কৈছে, থাকিবলৈ সোণোৱালী বা আৰু পকা ফল দিব বুলি কৈছে। তাৰপিছত কুৱেশ্যন খত কি কৈছে, সৰু ছোৱালীয়ে কিয় বাৰে বাৰে পক্ষীজনীক তেওঁৰ ওচৰলৈ আহিবলৈ কৈছে। তো উত্তৰত তোমালোকে কি লিখিবা, তো উত্তৰত লিখিবা তোমালোকে, সৰু ছোৱালীজনীয়ে পক্ষীৰ শুৱলা গীত শুনি আনন্দিত হ'বৰ বাবে পক্ষীজনীক তেওঁৰ ওচৰলৈ মাতিছে। তাৰপিছত কুৱেশ্যন গত কি কৈছে, সৰু ছোৱালীয়ে কিয় পক্ষীজনীক গীত গাবলৈ কৈছে বা মাতিছে। তো উত্তৰত তোমালোকে লিখিবা, সৰু ছোৱালীজনীয়ে পক্ষীৰ শুৱলা গীত শুনি আনন্দিত হ'বৰ বাবে পক্ষীজনীক তেওঁৰ ওচৰলৈ মাতিছে। তাৰপিছত কুৱেশ্যনত কি কৈছে, পদ্যটোত কবিয়ে কোৱা কথাখিনি নিজৰ কথাৰে লিখা। তো তোমালোকৰ বাবে একেবাৰে চুটিকৈ আনিছোঁ উত্তৰটো। তো তোমালোকে এবাৰ পঢ়িলে তোমালোকৰ মুখস্থ হৈ যোৱাকৈ এনেকৈ তোমালোকৰ উত্তৰটো লিখি আনিছোঁ। কবিতাটোত সৰু ছোৱালীয়ে পক্ষীক মাতি আছে। পক্ষীক সৰু ছোৱালীয়ে কোচ ভৰাই ফুল দিব, উদৰ পূৰাই খাবলৈ দিব আৰু থাকিবলৈ সোণোৱালী বা সাজি দিব। আকৌ সৰু ছোৱালীয়ে পক্ষীক ফল দিম বুলি কৈছে আৰু উমলিবলৈ মাতিছে। সৰু ছোৱালীয়ে ভাল পাই বাৰে বাৰে পক্ষীক মাতিছে। পক্ষীয়ে গোৱা শুৱলা গীত শুনি আনন্দিত হ'বৰ বাবে পক্ষীক সৰু ছোৱালীয়ে মাতিছে। তাৰপিছত কি কৈছে, তলত দিয়া শব্দৰ অৰ্থ সম্ভাৰ আৰু অভিধান চাই লিখা। তো ইয়াত কিছুমান শব্দ দিছে, ইয়াৰ অৰ্থবিলাক তো তোমালোকক লিখিব লাগে। তো প্ৰথমত কি দিছে, উদৰ মানে পেট, চাউথ মানে বেগতে, একে চিপে মানে একে বলে, সুললিত মানে শুৱলা, হৰ্ষিত মানে আনন্দিত, ততালিকে মানে তৎক্ষণাত। তাৰপিছৰ কুৱেশ্যনত কি কৈছে, চৰাইজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীয়ে কি কি কৰিবলৈ গাত লৈছে। তো উত্তৰত লিখিবা, চৰাইজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীয়ে উদাৰ পূৰাই খাবলৈ, ফল দিবলৈ আৰু থাকিবলৈ সোণোৱালী বা সাজি দিবলৈ গাত লৈছে। তাৰপিছত ভাষা অধ্যয়নত কি কৈছে, সাউৎকাৰে শব্দটোৰ অৰ্থ হৈছে বেগতে, একে চেপাই, একে চিপতে, একে চোহাহে, সাউৎকাৰেৰ দৰে শব্দৰ
অৰ্থ প্ৰকাশ কৰা পাঠত থকা আন দুটা শব্দ হৈছে ততালিকে একেচিপে এতিয়া সাউত কৰে শব্দটো প্ৰয়োগ কৰি ওপৰত উল্লেখ কৰা অৰ্থ হোৱাকৈ 4টা বাক্য ৰচনা কৰা তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা মই দোকানৰ পৰা সাউত কৰে বেগতে বা সাউত কৰাৰ অৰ্থ কি বেগতে আহকৈ সি চৰাইটোক সাউত কৰে এক চচাই ধৰি আনিলে তাৰপিছত তেখেত সাউত কৰে অৰ্থাৎ একে চিপতে মাছ এটা মাৰি আনিলে তেওঁ সাউত কৰে বা একে খোখাই চাহ কাপ খাই শেষ কৰিলে তাৰপিছত কি কৈছে তলত শব্দকেইটাৰ সমৰ্থক শব্দ পাঠৰ পৰা বিচাৰি উলিয়াই বা বিচাৰি লিখা তো প্ৰথমে কি হুলা ইয়াৰ সমৰ্থক শব্দ কি হুললিত বা সুশ্ৰয় তাৰপিছত বেগতে সোনকালে সাউত কৰে বা তৎক্ষণাত তাৰপিছত পেট ইয়াৰ সমৰ্থক শব্দ হ'ল উদৰ তাৰপিছত আনন্দিত ইয়াৰ সমৰ্থক শব্দ হ'ল হৰ্ষিত বা সুখী গগন আকাশ এটো শূন্য হ'ব মধ্যে নয় জফালা শূন্য অম্বৰ আৰু নীলিম তাৰপিছত কি কৈছে বাক্য ৰচনা কৰা তো ইয়াৰ কি কৈছে সজা মানে বা আমাৰ ঘৰৰ চৰাই সজাটো ভাগিছে তাৰপিছত সজা মানে নিৰ্মাণ কৰা মানুহজনে ঘৰটো নিজ হাতেৰে সাজিছে তাৰপিছত ফল কৰ্মৰ পৰিণতি ভাল কামৰ ফল সদায় ভাল হয় ফল গছৰ গুটি ফল মূল খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী তাৰপিছত ৰং আনন্দ বিহু বুলি সকলোৰে ৰং লাগিছে তাৰপিছত ৰং এটা বৰণ ৰামধেনুৰ 7টা ৰং থাকে তো ছাত্ৰ-ছাত্ৰীসকল যদি ভিডিওটো তোমালোকক ভাল লাগিছে এটা লাইক কৰি দিবা আৰু যদি মোৰ চেনেলটো নতুন আহি থাকে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা